ডিঙিত পাকিস্তানী সেনাৰ আঘাতৰ চিন লৈ অসম পালেহি BSF জোৱান ডিম্বেশ্বৰ বৰ্মন। শৰীৰত আঘাতৰ চিন অথচ শিৰত বিজয়ৰ মুকুট। এফালৰ পৰা দিগল ভাৰত পাকিস্তানৰ যুদ্ধৰ শিহৰণকাৰী বৰ্ণনা। SI সাহেব আছিল মোৰ পোষ্ট কমাণ্ডাৰ ইমতিয়াজ সাহেব তেওঁতো পৰি আছিল। তাৰপিছত মই দৌৰি গৈ সোমাইছোঁ। সোমাৰ পিছত মোৰো ইয়াতে চেক কৰিছোঁ, ইয়াতে লাগিছিল। তাৰপিছত মই এখন গামোচা পাইছোঁ, গামোচা দি এইখন পূৰা বঢ়িয়াকৈ বান্ধিছোঁ। ভৰিত এটা লাগিছিল স্প্লেণ্ডাৰ। তাৰপিছত মোৰ লগৰবিলাক চবেই পৰি আছিল, চিঞৰি আছিল। জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পাছতেই সৃষ্টি হৈছিল ভাৰত পাকিস্তানৰ যুদ্ধ। ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতে যি বিজয় সাব্যস্ত কৰিছিল তাৰেই অংশ আছিল অসমৰ এইজন বীৰ যোদ্ধা। বঙাইগাঁও জিলাৰ ডিম্বেশ্বৰ বৰ্মনে অপাৰেশ্যন সিন্দুৰৰ অংশ হিচাপে যুদ্ধভূমিত সেৱা আগবঢ়াইছিল। পাকিস্তানৰ গ্ৰেনেড আক্ৰমণত আহত হোৱা ডিম্বেশ্বৰ বৰ্মনে সন্মুখৰ পৰা দেখিছিল চিৰবৈৰী পাকিস্তানৰ আক্ৰমণ আৰু নৃশংসতা। যোৱা অপাৰেশ্যন সিন্দুৰত মই আছিলোঁ পাকিস্তান বৰ্ডাৰত, RS পুৰা বৰ্ডাৰ তেনাত আছিলোঁ BOPত। তাৰপিছত সেইদিনা আছিল 10 তাৰিখ 5 মাহ ৰাতিপুৱা 5টা বজাত। তেনেকৈ পূৰা ৰাতি ফায়াৰিং চলি আছিল। তাৰপিছত আমাৰ এইখন ইনফৰমেশ্যন আছিল য'ত কি এটা এখন ড্ৰোন আহি আছে, সেইখনক মানে পেলাব লাগে গলুৱাই। তাৰপিছত এইটো আমাৰ আদেশ দিছিল চাব ল'বলৈকে, কিন্তু ভুল কাৰণবশতঃ এখন পিছফালৰ পৰা এখন ড্ৰোনে আমাক কি কৰিছে, গ্ৰেনেড পেলাই দিলে। তাৰপিছত আমাৰ লগত যিবিলাক আছিল, চাহাব আছিল, তাৰপিছত মোৰ লগৰে আছিল, চবেই আঘাতপ্ৰাপ্ত হৈছিল। মোৰো ইয়াতে লাগিছিল। তাৰপিছত আমি সকলোৱে মানে মৰ্চাত গ'লোঁ। তাৰপিছত চাহাব মানে পৰি আছিল, একদম ভৰিখন মানে ভাঙিছিল মানে। তাৰপিছত আৰু এজন মোৰে লগৰে আছিল, সিও পৰি আছিল। তাৰপিছত এই মণিপুৰৰ যোনজন ল'ৰা দীপক নাম বুলি, তেওঁ ভিতৰত যাই পেলাই সোমাইছে। আৰু যোনজন চাহাব SI সাহেব আছিল মোৰ পোষ্ট কমাণ্ডাৰ ইমতিয়াজ সাহেব, তেওঁতো পৰি আছিল। তাৰপিছত মই দৌৰি গৈ সোমাইছোঁ। সোমাৰ পিছত মোৰো ইয়াতে চেক কৰিছোঁ, ইয়াতে লাগিছিল। তাৰপিছত মই এখন গামোচা পাইছোঁ, গামোচা দি এইখন পূৰা বঢ়িয়াকৈ বান্ধিছোঁ। ভৰিত এটা লাগিছিল স্প্লেণ্ডাৰ। তাৰপিছত মোৰ লগৰবিলাক চবেই পৰি আছিল, চিঞৰি আছিল। তাৰপিছত মই গামোচাখন বান্ধাৰ পিছত চাহাব চিঞৰি আছিল, কোনোবা মোক উঠাই লৈ যা বচাওক। তাৰপিছত মোৰ বন্ধুৱে আৰু এজন আছিল। তাৰপিছত দুজনে মিলি তাৰপিছত মই অকলে গৈছিলোঁ। এই যেতিয়া নেকি পূৰা ধোঁৱা হৈ গৈছিল না, ধোঁৱা হোৱাৰ পিছত 3 মিনিটমান পিছত যেতিয়া মানে কি শান্ত হৈছিল, তাৰপিছত মই অকলে হিম্মত লৈ মই গৈছিলোঁ। যাই পেলাই মই অকলে উঠাব খুজিছোঁ, কিন্তু মই অকলে উঠাব পৰা নাই। কিয়, তাৰ মানে বহুত আমাতকৈ ডাঙৰ না, পুৰণা মানুহ। তাৰপিছত মোৰ লগৰটোক মাতিছোঁ, দুজনে মিলাই তাক ভিতৰত লৈ আহিছোঁ। তাৰপিছত এখন গামোচা পাইছে, সি কৈছে বোলে এইখন ভৰিখন বান্ধি দিয়া। লগৰে এটা গামোচা আছিল, গামোচাখন দিয়ে ভৰিখন বান্ধিছোঁ। তাৰপিছত বান্ধাৰ পিছত পাকিস্তানী সেনাৰ ড্ৰোন আক্ৰমণত পাকিস্তানে দিয়া আঘাতৰ চিন লৈ পৰগৃহত উপস্থিত হ'ল ডিম্বেশ্বৰ বৰ্মন। বঙাইগাঁৱত উপস্থিত হোৱাৰ পাছতেই পাকিস্তানৰ আক্ৰমণৰ শিহৰণকাৰী বৰ্ণনা কৰি ক'লে কি অৱস্থাত আছিল সীমান্তত ভাৰতীয় সেনা। দীপক মানে ল'ৰাটো মণিপুৰৰ, তাৰ মানে এই ইপিনেদি লাগিছিল। তাৰপিছত তাও চিঞৰি আছিল। সি এবাৰহে কৈছিল মানে ইমতিয়াজ চাহাব মানে আছিল এজন আমাৰ চাহাবৰ কথা সুধিছিল, তাই কেনেকৈ আছে, তাই আছে ঠিকে আছে। তাৰপিছত এনেকৈ চাহাবো আহিছিল, তাৰপিছত আমাৰ এই ফাৰ্ষ্ট এড বক্স লৈ আহিছিল। তাই সেইটো লোৱাৰ পিছত মানে চবকে ভিতৰত চবেইতো পৰি আছিল একদম। মই কিন্তু পৰা নাই, মানে কাৰণ ইয়াতে লাগিছিল যদি মই বান্ধি লৈছিলোঁ, আৰু মোৰ এইটো হিম্মত আছিল যাতে মোৰ মানে ইমান কি হোৱা নাই, এইটো শক্তি আছিল মোৰ। হোৱাৰ পিছত তাৰপিছত এনেকৈ আহি চাহাব লগাই ফোন কৰি দিলে আমাৰ হেডকোৱাৰ্টাৰত, মানে এম্বুলেঞ্চ লাগে। তাৰপিছত এই আৰ্মিৰ এম্বুলেঞ্চ আছে, আমাৰো এম্বুলেঞ্চ আহিছে। অহাৰ পিছত আৰ্মিৰো
নাৰ্ছিং এছিষ্টেণ্ট আছিল, আমাৰো আহিছিল নাৰ্ছিং এছিষ্টেণ্ট। অহাৰ পিছত মানে চবকে ফক্স টেট বহুত দিবা এইবিলাক বেণ্ডেজ চেণ্ডেজ কৰি পাছত তাৰপিছত লৈ গৈছোঁ আমাৰ হস্পিটেল আৰ এছ পুৰাত। তাতে মই আমাৰ 66 MH মিলিটাৰী হস্পিটেলত আমাক ৰাখিছিল 15 দিন। 15 দিনৰ পিছত আমাক ডিছচাৰ্জ দিছে। ডিছচাৰ্জ দিয়াৰ পিছত 27 তাৰিখে আমাৰ ইউনিটত গৈছোঁ। তাৰ পৰা মোক ছুটি দিলে, মেডিকেল ছুটি। বহুত মোৰ কাৰণে চবেই ৰখি আছে, মই দুখিত, মানে লেট হোৱাৰ কাৰণে ফ্লাইট লেট হ'ল। আৰু বাকী কেনেকুৱা অনুভূতি, কেনেকুৱা লাগি আছে বঙাইগাঁৱত আজি পৰিয়ালক লগ পাব আপুনি? ভাল লাগিছে মোৰ ল'ৰাটো ইয়াতে আহিছে। আপোনালোকে মোৰ কাৰণে কষ্ট কৰি আছে বৰষুণত। উল্লেখ্য যে বঙাইগাঁও শ্বহীদ বেদীত বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰাৰ নেতৃত্বত বঙাইগাঁও আৰক্ষীয়ে উষ্ম আদৰণি জনাই সেনা জোৱান ডিম্বেশ্বৰ বৰ্মনক। ভাৰত মাতৃৰ হকে সেৱা আগবঢ়াই স্বগৃহলৈ উভতি অহা ডিম্বেশ্বৰ বৰ্মনক লৈ গৌৰৱান্বিত অসম তথা বঙাইগাঁওবাসী। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।